The culprit of Tezpur University. Exactly. He called a board of management meeting at 4 o'clock. And the incident, what happened is that he's so full, I would say. He's just full. He's just a fool, sir. Because in a board of management, there are 16 members. Okay, there are 16 members. The board of management committee is constituted by 16 members. And he invited the members of our Tezpur University and the external members also. But the game he played is that when our members tried to join the meeting, he disconnected them. Shame. Where he made the biggest mistake, I would say. Because it is a 16-member committee and any decision that has to be placed, that has to be recommended, has to be signed, has to be approved by those 16 members. Yes. But the brainless Sambhu Singh, the Sikari Sambhu Singh, okay, the Sikari of the 2025 millennium, okay, he made that biggest mistake calling only 5 of his police persons. Those 5 persons are also the bootlickers of Sambhu Singh. Okay? And those 5 persons, I will not say them the intellectual person because we have communicated them so much. Considering, respecting them as a board of management committee team, we have communicated to them thrice. Today also before the meeting, we tried to convey the message that please don't accept anything that will be imposed on you by Sambhunath Singh. But they did not listen to us. They considered the Sambhunath Singh to be prior, to be above the Tezpur University and the students, the faculty members, the non-teaching staff of Tezpur University. তেজপুৰ ইউনিভাৰ্চিটিৰ একমতে যে তাত যিটো প্ৰভিজন আছে যে এজন যদি ভাইচ চেঞ্চেলৰ বা উপাচাৰ্য মোৰ দেন 30 ডেইজ যদি আউট অফ ষ্টেচন থাকে অফিচৰ পৰা বাহিৰত যদি থাকে তেতিয়া এজন ভাইচ চেঞ্চেলৰ থাকিলে তেখেতে সেই চাৰ্জ ল'ব পাৰে অথবা যদি ভাইচ চেঞ্চেলৰ নাথাকে যিজন ছিনিয়ৰ মোষ্ট প্ৰফেচাৰ হয় তেওঁ এজ এক্টিং ভাইচ চেঞ্চেলৰ তেওঁ সেইটো এচিউম কৰিব পাৰে সেই মৰ্মে ল'ৰা ছোৱালীৰ যিখিনি কষ্ট হৈছে যোৱা 75 দিন ধৰি আৰু আমাৰ যিটো একাডেমিক এনভাইৰনমেণ্ট যিটো সেই ব্যৱস্থাটো যাতে নৰ্মেলছিলে আমি ঘূৰাই আনিব পাৰোঁ তাৰোপৰি আমাৰ যিটো ৰিচাৰ্চ এনভাইৰনমেণ্ট আছে সেইটো যাতে আমি অটুট ৰাখিব পাৰোঁ এই সকলোৰে স্বাৰ্থত আৰু সকলোৰে ৰিকুৱেষ্টত মই এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে মই এই ভাৰ গ্ৰহণ কৰিলোঁ আৰু মোৰ উদ্দেশ্য হ'ব ছাত্ৰ ছাত্ৰীসকলৰ যাতে এটা সুস্থ পৰিৱেশ বাতাবৰণ ইয়াত বৰ্তি থাকে আৰু যাতে এটা যিটো অসৎ পৰিৱেশ যিটো তাৰমানে দুৰ্নীতিমূলক যিটো পৰিৱেশ সেই যাতে দুৰ্নীতি নিৰ্মূল কৰি আমি এটা সততাৰে তেজপুৰ বিশ্ববিদ্যালয়ক আমি প্ৰগতিৰ পথত আগুৱাই লৈ যাব পাৰোঁ হয় ৭৫ দিনে আমি আশা কৰিছিলোঁ যে আমাৰ অনাৰেবল চেঞ্চেলৰ অৰ্থাৎ গভৰ্ণৰ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বা মাননীয় যিটো মিনিষ্টাৰ অফ এডুকেশ্যনৰ মন্ত্ৰী ডাঙৰীয়া তেখেতসকলে যে এইটোৰ ওপৰত তেওঁলোকে এটা সুবিচাৰ কৰিব আমি 6 তাৰিখে এখন মিটিং হ'ব বুলিও আমি অপেক্ষা কৰিছিলোঁ কিন্তু অৱশেষত দেখিলোঁ যে হঠাৎ শম্ভুনাথ সিং ডাঙৰীয়াই এখন বোৰ্ড অফ মেনেজমেণ্ট নিয়ম বহিৰ্ভূতভাৱে তেখেতে পাতি লৈ এজন ভাইচ চেঞ্চেলৰ এপইণ্ট কৰিলে আৰু যিগৰাকীয়ে এতিয়া তেওঁ নহওঁ বুলিও ইপিনে জনাই দিলে অথচ আমি বিচাৰিছিলোঁ যাতে এজন এক্টিং ভাইচ চেঞ্চেলৰ থাকে যিজনৰ ফাইনেন্সিয়েল পাৱাৰ থাকিব গতিকে সেই মৰ্মে আমি আজি এইটো সিদ্ধান্তলৈ আহিলোঁ